একগৰাকী প্ৰকৃত ভকতে ঈশ্বৰৰ কৰ্মত এনেকে সমৰ্পিত হয়, ঈশ্বৰ অবিহনে তেওঁৰ জীৱনত আৰু একো কামেই নাথাকে। উদ্ধৱৰ জীৱনতো সেইটোৱে হৈছে। কিন্তু আমি যিবিলাক ভক্ত হৈছো, আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি। তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ। কেতিয়াবাতো তাতো বিঘিনি। গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল, আজি আৰু মতা নহ'ল প্ৰভু। শ্ৰীমন্ত শংকৰ হৰিভকত একদম ধাম-ধুম মাতি যে প্ৰভু বেয়া নাপাবা, মোৰ একদম জৰুৰী কাৰ্য যাব লাগে, গতিকে আজিলে আৰু ইমানতে সামৰি। ভগৱানো কি ক'ব এতিয়া, ঠিক আছে আপোনাৰ জৰুৰী কাম, আপুনি যাবই। 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ। খাব লাগে, শুব লাগে, পিন্ধিব লাগে, আনন্দ কৰিব লাগে, স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে। ৰাতিপুৱা স্নান কৰি উঠি অকমান সময়, গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা। আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহোঁ, মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময়ত। ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়তো আহি পেলাই জুমুৰি দি ধৰে। যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল, তাৰ মাজতো আকৌ সেইখিনি চিন্তা, আজি কাক লগ কৰিব লাগিব, কাক কি দিব লাগিব, কাৰ পৰা পইচা আনিব লাগিব, কাক পইচা দিব লাগিব, বজাৰ কেতিয়া কৰিব লাগিব, জী জোঁৱাইৰ ওচৰলৈ কেতিয়া যাব লাগিব, নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব, হেন তেন তেন তেন। সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব। ইয়াত সেইকাৰণে কৈছে, ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি, কাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰ পিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাপসকল, যে জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে, ঈশ্বৰ অংশ জীৱ অবিনাশী, অমল চেতন। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি শুকদেৱ। শুকদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে শুকদেৱৰ শৰীৰত কিঞ্চিত মায়াৰ প্ৰভাৱ নাছিলে। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো শুকদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন কৰিছিল। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা শুকদেৱ প্ৰভাৱান্বিত নাছিল। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে। ঠিক তেনেকে মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয়। মুক্ত কেতিয়া হ'ব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন। এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব, তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনাখন। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ? কি? ভক্তি। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। হীৰাম আমি
মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুষ্টৰ মায়া তজু গোপাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে সেয়াছিল চিত্ত তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছো আমাৰ পত্নী আছে পুত্ৰ আছে গৃহ আছে সংসাৰ আছে পৰিয়াল পৰিজন সকলো আছে এই সকলোবিলাকৰ মাজত থাকিও গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম এই বুলি আমাৰ বিশ্বাস আছিল এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন দৰকাৰ হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে সেয়াছিল চিত্ত চৰণ ছত্ৰৰ ছায়া সেব যিটো সিটো এৰাইতো তাপ হেন পাও এৰি খনেকো নিজিব সংগে নিও কবাপ বাপসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে এই ভেকুলীবিলাকক এটা পাত্ৰত পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয় পানীটো লাহে 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 গৰম হ'বলৈ ধৰে ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে এই শক্তিটো তেওঁৰ থাকে কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে তেওঁ পানীটো যিমান গৰম হ'লেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকে তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে গতিকে যেতিয়া কুহুমীয়া গৰম হয় তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয় তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটোক তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকে সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱেই যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জঁপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল ভেকুলীটোৱে সেই শক্তিখিনি হেৰাই পেলায় এইটো ভেকুলীৰ গতি নহয় এইটো আপোনাৰ মোৰ গতি সংসাৰৰ তাপ ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছো সেই তাপবিলাক আমি মানে সহিব পৰাকে সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল চাকৰি বাকৰি পালে বাপেক মাকৰ মনত মানে শান্তি নাই কেনেকৈ এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনিকুৰা সংসাৰৰ জুই এই জুই সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা হৈছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একুৰা জুই গোবিন্দ মিশ্ৰ সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে
কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে অৰ্জুন বান্দৰবিলাকক যেনেকে নচুৱাই খেল দেখুৱাবিলাকে একো গৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকে তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে সহি থাকি এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায় সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায় আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই এইটো জাগতিক জগতৰ নিয়ম সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনে ভাগৱতৰ পদে লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া তাতেক নাতেক মায়া কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি নোৱাৰে মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰো ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰো পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰো ঈশ্বৰ সাধনাৰ কাৰণে নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰো ভাৰ্যা গৰাকী সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে যদি কৰে তেওঁটো মহাপুৰুষ হৈ যাব এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিলে তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন আৰু তুলসীদাস এনেকুৱা এগৰাকী পণ্ডিত প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল ইয়াৰ কাৰণটো কি যে ইমানবিলাক শক্তি ধন জন সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও এৰি নকৰে মানে তাক স্খলন নকৰে ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন নাই কৰা ৰাৱণক তিলকে ভাবিবৰ কাৰণে সময় দিছে তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিলে যে দুৰ্গতি কি তুমি চোৱা হে বাপসকল সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয় তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয় তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয় তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত যে এজন IIT মুম্বাইৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত তেওঁ আহিছে তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ
কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব সেইটো ডাঙৰ কথা অবনিশি সাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন ৰাখিলে কি হ'লহেঁতেন সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি সামৰ্থ্য জ্ঞান সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত নথৈ তেওঁ সমগ্ৰ মানৱ ওবা নৰলোক হৰি ভজিয়ক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক ধনজন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছিল কিন্তু তেওঁৰ সকলো ধনজন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত সেইকাৰণে হে প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয় আপোনাৰ থকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয় গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা তাপ সংসাৰৰ যি তাপ মানে তাপৰ পৰা মুক্ত হ'বৰ কাৰণে সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছো এই ভাগৱতৰ মংগলাচৰণ পদত মানে ভাগৱত মাহাত্ম্যৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়মে তাপত্ৰয় বিনাশায় তিনি তাপক তুমি বিনাশ কৰা এই তাপৰ পৰা মুক্ত কৰিব পাৰে সেইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব পাৰে হীৰা সবে পৰিহৰি চৰণ দূতয় তোমাৰ কৰিলো সাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ হে প্ৰাণনাথ নকৰায় অনাথ দান্তে ধৰু খেৰ তুলি তোমাৰ বিয়োগে অগণি এখানে দেখা মাৰে মোক পুলি আর এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ ৰৱাগে এহি বুলি সন্ত উদ্ধৱ মহন্ত উদ্ধৱক মহন্ত বুলি কৈছে সন্ত বুলি কৈছে সন্তটো আপোনালোকৰ প্ৰভুসকল সন্ত আপোনাক হ'ব কাৰণ ঈশ্বৰ চিন্তাক নিজক সমৰ্পিত কৰিব পৰা জনকে সন্ত বুলিছে সাধু বুলিছে মহন্ত বুলিছে
উদ্ধৱ তেনেকুৱা এগৰাকী মহন্ত যিজনে কৃষ্ণ সেৱা ব্যতিৰেকে তেওঁৰ জীৱনত অন্য কোনো সেৱাক তেওঁ প্ৰাধান্য দিয়া নাই। সেই সময়ত উদ্ধৱো এগৰাকী শিক্ষিত ব্যক্তি হিচাপে তেওঁ কংসৰ ওচৰত গৈও ৰাজকাৰ্য চম্ভালিব পাৰিলেহেঁতেন, ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। মহাভাৰতীয় যুগলৈ যদি আপুনি যায় দেখিব যে এগৰাকী অতি বিদ্বান লোক, অতি পণ্ডিত, যাৰ নাম মহামতি বিদুৰ, কিন্তু তেওঁ বাধ্যত পৰি চৰকাৰী পদবীত তেওঁ নিযুক্ত হৈ থাকিল যদিও তেওঁ কিন্তু চৰকাৰী কোনো ধৰণৰ সুবিধা তেওঁৰ জীৱনত তেওঁ গ্ৰহণ নকৰিলে। সন্তবিলাকৰ এইটো বিশিষ্টতা। কোনো ধৰণৰ দৰমহা নললে, অবৈতনিক আছিল। তেওঁ প্ৰধানমন্ত্ৰী আছিল হস্তিনাপুৰত, চক্ৰৱৰ্তী ৰজা। প্ৰভুসকল মনত ৰাখিব, চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল। অখণ্ড ভাৰতবৰ্ষ, আজিৰ দৰে অকণমান ভাৰতবৰ্ষ নহয়, সমগ্ৰ জম্বুদ্বীপ অখণ্ড ভাৰতবৰ্ষ, য'ত হস্তিনাপুৰ ৰাজধানী, তাৰ পৰা সমগ্ৰ পৃথিৱী তেওঁলোকে পৰিচালনা কৰিছিল। এনেকি তেওঁৰ পত্নী গান্ধাৰীৰ গান্ধাৰাজ্যও তেওঁৰ অধীনত আছিলে। গান্ধাৰ ক'ত আছিল? আজিৰ কান্দাহাৰ, একদম আৰৱলৈকে সেই ভূমি পৰ্যন্ত ধৃতৰাষ্ট্ৰই নিজৰ শাসনত ৰাখিছিলে। তেনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিদুৰে কোনো ধৰণৰ চৰকাৰী সা সুবিধা, কোনো ধৰণৰ ঘৰ, ধন টকা পইচা মৰ্যাদা কোনো গ্ৰহণ কৰা নাছিল। তেনেকে আছে। যিদিনাখন ভগৱান শান্তি দূত হিচাপে হস্তিনাপুৰলৈকে আহিছিল যুধিষ্ঠিৰৰ কথা মতে, সেইদিনাখন ভগৱান কৃষ্ণক, দ্বাৰকাধীশ ভগৱান কৃষ্ণক হস্তিনাপুৰৰ সিংহ দ্বাৰৰ পৰা আদৰি অনা হৈছিল। আৰু দুৰ্যোধন দুঃশাসনৰ নিৰ্দেশত অত্যন্ত বিলাসবহুল কক্ষ নিৰ্মাণ কৰিছিল, য'ত ভগৱান দ্বাৰকাধীশ থাকিব। কৃষ্ণ দ্বাৰিকাৰ পৰম শক্তিশালী এগৰাকী পুৰুষ, তেওঁ আহিব, তেওঁ থাকিব। সেইকাৰণে তেওঁৰ কাৰণে এইকাৰণেই এইটো দিছিলে যে দ্বাৰিকাখন এনেকুৱা এখন ৰাজ্য ভগৱানে নিৰ্মাণ কৰিছিল, কোনো ৰজাৰ অধীনত তেওঁলোক নাছিল, আৰু তাত ৰজাও নাছিল। তেওঁ নিজেই দ্বাৰকাখন পৰিচালনা কৰিছিল। সাগৰক কওঁতে সাগৰে বুকু পৃষ্ঠ উঠাই দিছিলে, আৰু তাতে তেওঁ ৰাজ্যখন নিৰ্মাণ কৰি তেওঁৰ পৰিয়াল পৰিজন সৈন্য সামন্ত নাৰায়ণী সেনালৈ তাত তেওঁ নিবাস কৰিছিল। ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল দ্বাৰকা। সুখ সমৃদ্ধিৰ কোনো পৰিভাষা নাছিল তাত, কেৱল সুখ আৰু সুখ, সমৃদ্ধি আৰু সমৃদ্ধি, ধন টকা পইচাৰে বিধৌত আছিল দ্বাৰকা। সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণক ৰাখিবৰ কাৰণে হস্তিনাপুৰত এনেকুৱা ব্যৱস্থা কৰা হৈছিল, সেই ব্যৱস্থাত অত্যন্ত বিলাসবহুল ব্যৱস্থা ভগৱান কৃষ্ণৰ কাৰণে কৰা হৈছিল। কিন্তু এনে বিলাসবহুল ব্যৱস্থাক পৰিত্যাগ কৰি ভগৱান কৃষ্ণই বিদুৰৰ ঘৰত নৈশ যাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। অথচ বিদুৰে কৈছে যে মই তোমাৰ ঘৰলৈ যাম। বিদুৰে মুখেৰে না কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ নাপালে। ভগৱানে মোৰ তাতে থাকিম বুলি কৈছে, হ'ব, লৈ গুচি আহিলে। কিন্তু বিদুৰৰ ঘৰত সেই সময়ত নে শুবলৈ এখন বিচনা আছিল, নে বহিবলৈ এখন চেয়াৰ আছিল, কি একো নাই। খাবলৈ কিবা অন্ন পৰমান্ন ফল দ্ৰব্য একো নাছিল। তথাপি ভগৱানক তেওঁ ঘৰলৈ লৈ আহিছে। আৰু সেই সময়ত তেওঁৰ পত্নী সুভাগাই ভগৱান কৃষ্ণক কল আছিল মাত্ৰ ঘৰত কেইটামান, কি খাবলৈ দিবৰ কাৰণে ভগৱান আহিছে, কৃষ্ণ দ্বাৰকাধীশ আহিছে কাৰণে কলকেইটাকে নিজে এৰুৱাই দিছিল। আৰু আৱেগ বিভল্ল হৈ ভগৱানৰ শ্ৰীমুখ দৰ্শন কৰি থাকোঁতে বাকলিখিনি ভগৱানক দি দিলে আৰু নিজে কলকেইটা খাই থাকিলে। আৰু ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে সেই বাকলিবিলাক এনেকৈ চুবাই চুবাই খাইছিল। এই দৃশ্য দেখি বিদুৰে চকু পানীত টুকি টুকি বাৰে বাৰে বাধা দিবলৈ যায়, আৰু ভগৱান কৃষ্ণই বিদুৰক বাধা দিয়ে, না, মোৰ ভক্তই ইমান স্নেহপূৰ্বক যে দিছে, এই বাকলিকেইটাই পৰম অমৃত হৈ গৈছে। এনেকুৱা অমৃত মোক লক্ষ্মীও আজিলৈকে মোক বৈকুণ্ঠত আজিলৈকে দিব পৰা নাই। এই বাক্য ভগৱানে স্বীকাৰ কৰিছে।
নিজ জাতিত জন্মগ্ৰহণ কৰা সুবৰী আয়ে যিকেইটা বগৰী কামুৰি কামুৰি থৈ দিছিল আধা খাই খাই ভগৱান শ্ৰী ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ যুৱৰাজ শ্ৰী ৰামচন্দ্ৰই পৰম তৃপ্তিৰে তাক ভক্ষণ কৰিছিল। তাকে দেখি লক্ষ্মণে সুবৰীক কৈছিল, আই তুমিনো জুঠা ফলখিনিহে দাদালে থব পাৰিলানে? সুবৰীয়ে কৈছিল যে এই কথাটো মই ভবাই নাছিলো নহয়। মই এই কথাতে মগ্ন হৈ থাকিলো যে বনৰ পৰা বুটলি বুটলি অনা বগৰীকেইটা কেনেবাকে যদি টেঙা বগৰী আহে, প্ৰভুৱে এই টেঙাখিনি খালে বৰ কষ্ট পাব। গতিকে কষ্টটো ময়ে আগতে ভোগ কৰোঁ, এই বুলি যিহেতু ফলটোৰ মিঠা টেঙা তাক চয়ন কৰিব পৰা সামৰ্থ্য জিভাৰ বাহিৰেতো আৰু বেলেগ নাই, গতিকে খাই চাবই লাগিব একামূৰ। গতিকে তেওঁ ক'ব নোৱাৰাকে ফলটো একামূৰ একামূৰ খাই খাই জিভাৰে আস্বাদন কৰি কেৱল অত্যন্ত সোৱাদিছ আৰু মিঠা বগৰীকেইটা প্ৰভুৰ কাৰণে থৈ দিছিল। তাৰমানে কি, বাহ্যিকতাটোত যদিও দেখিবলৈ এইটো জুঠা ফল, কিন্তু ইয়াৰ আভ্যন্তৰীণ যিটো ভাৱনা সেইটো ইমানেই উচ্চ স্তৰ যে তাক ভাবিব নোৱাৰি, তাৰ কোনো ব্যাখ্যা দিব নোৱাৰি। সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুওৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তিৰ জীৱনত মঠ মন্দিৰলৈ নেযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰুণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰিব।